রেশন কার্ড তো কাটি দিয়ে খাবলৈ একদম কি খাবো এটা ভাল কাম কৰিছে চৰকাৰে আমি জমা দি দিম আমাৰ কাৰ্ডটো থাকি যাব হা কাৰ্ডটো লাগে তেতিয়া খাবলৈ নাপাম তেতিয়া কাৰ্ড কাটি দিলে উপায় আছে নেকি উপায় কেনেকে গুচি যাক এইটো কথা চৰকাৰে কৈছে আগতে শুনিলে মই আগতে গলোহেঁতেন আপোনাৰ ডাঙৰ মোবাইল আছে নাই একো নাই মোৰ একো নাই মোৰো নাই মই বেলেগ এজনৰ মোবাইলত চাইছিলো একদিন চাই পেলাই মই চিন্তা কৰিলো বস্তুটো দুচকীয়া বাহন আছে জমা দি দিওঁ ৰেচন কাৰ্ড নাকাটিলে ৰেচন কাৰ্ড কাটিলে আমি চাউল ক'ত পাম যি দাম হৈছে চাউলৰ এতিয়া চাওক পইচা ঘূৰি ওলাইছে আমি বিস্কুট দি পেলাই আপোনাৰ ল'ৰা ছোৱালী কেইটা মোৰ ল'ৰা ছোৱালী দুটা আপোনাৰ সেইটো ক'বলৈ নাই মোৰ একদম 10টা মান হৈ গ'ল মই ভাবিছো আৰু মাৰিলে আপুনি কিন্তু অকল চাউলৰ কাৰ্ডটো দি কিমান চাউল পায় মই 30 কেজি পাওঁ এতিয়া 10টা মান আপুনি 30 কেজি পাই নাই নহয় জমাটো দি পেলাই খোজকাঢ়ি আহি যাম জমা দি পেলাই খোজকাঢ়ি আহিব লাগিব বাহনটো ৰাখি দিব না চব দি থৈ আহিম এতিয়া ক'ত যায় আপোনালোকে চাইকেল কাম কৰি পিনি নমকটো যাওঁ কিয় চৰকাৰে কোৱা নাই দুচকীয়া বাহন চাৰিচকীয়া বাহন যাৰ আছে জমা দিব লাগে নমাক মই কৈছো নমাক দেৰি হৈ যাব মই যাম ৰ'ব জমা দিবলৈ গৈ আছো নহ'লে ৰেচন কাৰ্ড কাটি দিব ন আমি কেতিয়া চাউল ক'ৰ পৰা পাম চাইকেল কান্দত লৈ বুলি বাহন চাউল কৈছে এইটো কি বাহন নহয় জানো দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহন আৰে বাবা সেইটো কোৱা নাই চৰকাৰে কৈছে যাৰ ঘৰত দুচকীয়া মটৰ চাইকেল সিহঁতক চাউলৰ কাৰ্ডখন জমা দিবলৈ কৈছে দাদা আপোনালোকে যে চাইকেলটো লৈ গৈ আছে আপোনালোকে মোৰটো শুনি লওক এই আপোনালোকক চাইকেল জমা দিবলৈ কোৱা নাই চৰকাৰে কৈছে চাৰিচকীয়া বাহন মানে গাড়ী আৰু দুচকীয়া বাহন মানে বাইক সেইবিলাক মানুহক কৈছে আপোনাৰ চাউলৰ কাৰ্ডখন জমা দিবৰ কাৰণে আপোনালোকক চাইকেল জমা দিব পৰা নাই আমি যদি চাউলৰ কাৰ্ডখন জমা দিওঁ তেতিয়া চাউল ক'ত পাম কাৰ্ড নিদিওঁ আমি চাইকেল জমা দিম লাগিলে আপোনালোকৰ বাইক আছে নি বাইক নাই আপোনাৰ বাইক আছে নি মোৰ বাইক নাই এইটো মোৰ তেতিয়াহ'লে আপোনালোকে চাউলৰ কাৰ্ড নাকাটে আপোনালোকে সেইটো বস্তু কেলে বুজি নাপায় আপুনি এটা কথা কওকচোন যদি আমি চাউলৰ কাৰ্ড জমা দি দিওঁ তেতিয়া চাউলটো নিদিয়ে কাৰ্ড লৈ যাব আপোনালোকে জমা দিব নালাগে শুনক আপোনালোকে জমা দিব নালাগে আপোনালোকে চাউলৰ কাৰ্ড জমা দিব নালাগে কাৰণ আপোনালোকৰ গাড়ী নাই বাইক নাই আপোনালোকে জমা দিব এয়া দুচকীয়া বাহন আছে এইটো বাহন হিচাপত নাহে মটৰ চাইকেল যাৰ নামত আছে চাৰিচকীয়া গাড়ী যাৰ আছে সেইবিলাক মানুহক ধৰিব আমাক আপোনালোকৰ নধৰে মোৰ ভয় লাগে মানে মোৰ বাহনটো মোৰ নামতে এইটো আপোনালোকে চাগে লিখা পঢ়া অলপো কৰা নাই না মই অলপ কৰিছো আপুনি বস্তুটো বুজি পাব লাগে চৰকাৰ দুটা আছে নহয় জানো এইটো চৰকাৰ নহয় জানো সেইটো চৰকাৰ কোৱা নাই নহয় আপোনাক কোনটো কৈছে যাৰ ঘৰত বাইক আছে যাৰ ঘৰত আপোনাৰ চাৰিচকীয়া বাহন আছে ধনী মানুহবিলাকক কাৰণ আপুনি দুখীয়া মানুহ আমি দুখীয়া মানুহ আমাক নধৰে বুজিছেনে গতিকে আপোনালোকে চাইকেল কিনিলে আপুনি ঘৰত থাকে মই কৈছো যাক এতিয়া শুনক এটা কথা যদি দাদাক কৈ আছে কাৰ্ডখন জমা দিবলৈ কাৰ্ডখন জমা দিলে চাউল আৰু নাপাওঁ কাৰ্ডখন আপোনালোকে জমা নিদিব কাৰণ আপোনালোকৰ গাড়ী নাই নহয় বাইক নাই নহয় আপোনালোকৰ ঘৰত থাকে চাওক এতিয়া কাৰ্ডখন জমা নিদিয়ে ঘৰত যদি পুলিচ তুলি যায় পাছত নাহে আপোনালোক টেনশ্যন সঁচাকৈ কৈছে আপোনালোকৰ ঘৰত থাকে যাক তেতিয়া কি কৰিব এতিয়া মই মানে নিউজ এটা চাইছিলো চাই পেলাই এনেকে হৈছে গম পাইছিলো চাউলৰ কাৰ্ড কাটি আপোনাক সেইটো কোৱা নাই নহয় চাউলৰ কাৰ্ডটো জমা দিবলৈ কৈছিলে বাহন কাক এই ধৰক বাইক আৰু ধৰক গাড়ী সেইবিলাক বস্তুৱে কৈছে আমি দুটা পাগল হৈ গৈছো এই আপোনালোক সঁচাকে পাগল হৈ গৈছে চলাই যাক আপোনালোকে